গুড মৰ্ণিং চবকে আশা কৰোঁ চবেই উঠিলে ময়ো অলপ এয়া ফাৰ্ষ্ট অলপ ৱাক কৰিম ষ্টাৰ্ট কৰিছোঁ আৰু বহুত দিন ভিডিঅ' চিডিঅ' দিয়া নাই আজি অলপ ৱাক কৰোঁ সেইহ'লে গৈ আছোঁ গাড়ী চলেই নহয় 6টা বাজিছে গাড়ী চলোৱা ষ্টাৰ্ট হয় এইটো অলপ প্ৰব্লেম আৰু অলপ দিগদাৰ গাড়ী চলিলে এইফালে পাৰ্ক এখন আছে পাৰ্কত চব মানুহ যায় এইটো বৰ্তমান মজা একদম ইয়াত তলে গৈ আছোঁ দেই বৰষুণ তামাম বৰষুণ আৰু বহুত দিনৰ মোৰ ৰানিং কৰা ইয়াত বিষ হৈছে বহুত বিষ 5 মিনিটে ৰানিং কৰিছোঁ কিন্তু ইচ্ছা বিষাইছে এনেকুৱা নহ'ব নহয় কেনেকৈ হ'ব এনেকুৱাতো নচলিব কিন্তু এতিয়া 7টা বাজিলে পুৰা কমপ্লিট 1 ঘণ্টা ৱৰ্কআউট হৈ গ'ল আহি পাই গ'লোঁ ৰুম পাইছোঁ আৰু পোৱাগৈ নাই বৰষুণো দিলে বৰষুণ ৰ'ব কৈ আছোঁ তো ষ্টেপত উঠিলোঁ কি কৈ আছিলোঁ যে এনেকুৱা ৰানিং কৰিলে প্ৰথম ষ্টাৰ্টিঙত কি হয় ভাগৰ লাগে বহুত ভাগৰ লাগে তাৰপিছতে আমাৰ কি হয় ভৰিবিলাক বিষায় টানি ধৰে এনেকুৱা ধৰণৰ প্ৰব্লেমবিলাক আপোনালোকেও ফেচ কৰে ফাৰ্ষ্ট যেতিয়া ৰানিং কৰা হয় এইডোখৰ মোৰ বেষ্ট জেগা মানে বহি কথা পাতিবলৈ ভাল তো আপোনালোকেও ফেচ কৰে ময়ো ফেচ কৰোঁ মইতো কোনোবা অজুবা নহয় না তো আজিও এতিয়া মই 1 ঘণ্টা হ'ল 1 ঘণ্টা ৱাক কৰিছোঁ ৰানিং কৰিছোঁ তেনেকৈ কৰিছোঁ ৰানিং বেছিকৈ এইকাৰণেই কৰা নাই যে ফাৰ্ষ্ট ষ্টাৰ্ট কৰিছোঁ চ' ফাৰ্ষ্ট যেতিয়া ষ্টাৰ্ট কৰিব তেতিয়া ৰানিংটো কম কৰিব ৱাক বেছিকৈ কৰিব তেতিয়া কি হ'ব আপোনালোকৰ ভৰিকেইটা লাহে লাহে ছেটেল হ'ব মানে আপুনি পটককৈ যদি ৰানিং কৰি দিয়ে তেতিয়া কি হ'ব পাৰে আপোনাৰ বাই চান্স ইঞ্জুৰি আহি যাব পাৰে আজিও মই অলপ ৰানিং বেছিকৈ কৰিলোঁ সেইকাৰণে ভৰিটো অকণমান বিষ হৈছে চ' প্ৰচেছটো বহুত ইম্পৰ্টেণ্ট হয় সেইটো আপোনাৰ ৰানিঙৰ লগতে বুলি নকওঁ আপোনাৰ পঢ়া ক্ষেত্ৰতো চ' একদম বেছিকৰ পৰা ষ্টাৰ্ট কৰিব লাগিব যেতিয়া আপুনি প্ৰথম ষ্টাৰ্ট কৰে সেইটো কথা মনত ৰাখিব কেতিয়াও হৰবৰি নহয় হৰবৰি মে গৰবৰি হতা হে আৰু কুছ বেলেগ একো নহয় মানে চ' এইটো কথা মনত ৰাখিব আৰু যিখিনি বেছিক বুলি ক'লে হ'ল ষ্ট্ৰেচিং হওক ABC এক্সাৰচাইজ এইখিনি কৰিবই লাগিব মই এতিয়া কৰা নাই কিয়নো মই প্ৰথম বস্তুটো এতিয়া কি হৈছে ষ্টাৰ্ট কৰিছোঁ তো কাইলৈও এনেকৈ ৱাক কৰিম ৰানিং কৰিম এনেকৈ কৰিম তাৰপিছতে মই ABC এক্সাৰচাইজখিনি ফুল কৰিম 15 মিনিট তেনেকৈ কৰিলে হ'ব ABC এক্সাৰচাইজ বুলি কওঁতে আপোনালোকে যদি নাজানে মই আগতে ভিডিঅ' বহুতকেইটা দি দিছোঁ ABC এক্সাৰচাইজৰ ওপৰত সেইখিনি আপোনালোকে চাব সেইখিনি কি কৰিব আপোনালোকৰ ৰানিংটো কৰিবলৈ আপোনালোকৰ মাছলছখিনি এক্টিভ কৰিব লগতে আপোনালোকৰ ভালদৰে বডিটো ৱাৰ্ম আপ হ'ব ৱাৰ্ম আপ নহ'লে অলপ দিগদাৰ হয় মই আজি 15 মিনিট খোজকাঢ়ি লৈছোঁ তাৰপিছতে ৰানিং কৰিছোঁ তো বডিটো অলপ ৱাৰ্ম আপ হোৱাটো বহুত ইম্পৰ্টেণ্ট অলপ ষ্ট্ৰেচিং কৰাটো বহুত ইম্পৰ্টেণ্ট বুজি পালে চ' এইখিনি কাম কৰিব তাৰপিছতে আপোনালোকে ৰানিং কৰে জগিং কৰে এইখিনি কৰিব কিয়নো ফিট থকাটো বহুত ইম্পৰ্টেণ্ট লগতে আমাৰ আসাম পুলিচৰ কাৰণে এইটো গম পায় তাৰ কাৰণে ৱৰ্কআউট প্লেনবিলাক ফ'ল' কৰিব ৱৰ্কআউট প্লেন ফ'ল' কৰিব লাগিব কিন্তু আপোনালোকে যদি ষ্টাৰ্ট কৰিছে এনেকৈ কৰক মই যেনেকৈ কৰিছোঁ এঘণ্টা এটা সময় দিয়ক
য'ত আপোনালোকে ৱাক কৰিব আৰু অলপ ৰানিং কৰিব ঠিক আছে এনেকৈ কৰিব ষ্ট্ৰেচিংখিনি কৰিব অলপ যাতে আপোনালোকৰ মাচুলখিনি ৰিকভাৰ হৈ যায় তেনেকৈ পঢ়াৰ ক্ষেত্ৰতো পঢ়াও আপোনালোকে ষ্টাৰ্ট কৰিলে একদম বেছিকৰ পৰা ষ্টাৰ্ট কৰক আছাম হিষ্ট্ৰী হওক আছাম হিষ্ট্ৰী একদম বেছিকৰ পৰা প্ৰথম অসমখন কেনেকুৱা আছিলে কোন আছিলে কেনেকৈ কি হ'ল সেইখিনি বস্তু জানিব লাগিব তেতিয়াহে আপোনালোকে ভিতৰৰ কথাখিনি ভালদৰে বুজি পাব চ' মই বাৰে বাৰে কওঁ যে যিকোনো বস্তু ষ্টাৰ্ট কৰোঁতে সদায় বেছিকৰ পৰা ষ্টাৰ্ট কৰিব এনেকুৱা নহয় মাজৰ পৰা ষ্টাৰ্ট যোনে মাজৰ পৰা ষ্টাৰ্ট কৰিছে তাৰ জীৱনৰ উন্নতি নাই সেইটো কাৰণে আপোনালোকে বেছিকৰ পৰা ষ্টাৰ্ট কৰক আৰু মোৰ কিছুমান ভাইটি ভণ্টিসকলে কমেণ্ট দি থাকে এই কাউৰীৰ পৰা শান্তি নাই হাত কাউৰী আহি গৈছে মানুহ যেনেকা কুলি মাত আহিব লাগে কি কাউৰী আহিছে হাত তাৰপিছতে কি ক'ম বুলি ভাবিছিলোঁ কিছুমান হাই ছেকেণ্ডেৰীত পঢ়ি থকা ল'ৰা ছোৱালীয়ে মোক কমেণ্টত কয় যে দাদা মই SI হ'ব বিচাৰোঁ SI কাৰণে প্ৰিপেৰেশ্যন কৰি আছোঁ মই এটা কথা ক'ম দেই এইটো নহয় যে চাকৰিটো চবকে লাগে বা কি বুলি কয় চাকৰি পোৱাটো চবেই বিচাৰে ময়ো বিচাৰোঁ পক চব ছেটেল হওক কিন্তু নিজৰ লাইফটো এনজয় কৰাটো বহুত ইম্পৰ্টেণ্ট এতিয়াই যদি হাই ছেকেণ্ডেৰীতেই যদি চাকৰি মনোভাৱ লৈ থাকে সেই মানুহটো জীৱনত এনজয় কৰিব নোৱাৰে বা নিজৰ লাইফটো জীয়াই থাকিব কেনেকৈ লাগে সেই বস্তুটো মানে ফিল কৰিব নোৱাৰে সেইটো কাৰণে মই এটা কথা কওঁ যে চাকৰিটো ইম্পৰ্টেণ্ট হয় বহুত ইম্পৰ্টেণ্ট এইটো নকওঁ যে চাকৰিটো ইম্পৰ্টেণ্ট নহয় আমাৰ নিচিনা ঘৰৰ ল'ৰা ছোৱালীৰ কাৰণে চাকৰিটোৱে এটা আশা যিটো আমি মানে বিচাৰোঁ আৰু লাইফত এটা চাকৰি হওক ঘৰখনৰ মা দেউতাক চাব পৰা আমি বিশেষ একো নিবিচাৰোঁ কিন্তু তাৰ মাজতে আপোনাৰ নিজৰ জীৱনটো আপোনালোকে কি কৰিব লাগিব এনজয় কৰিব লাগিব চ' এনজয় কৰাটো বেছি ইম্পৰ্টেণ্ট মই এটাই ক'ম যে চাকৰি আপোনালোকে পাই যাব যদি আপোনাৰ কামবিলাক ভালদৰে কৰি থাকে তো নিশ্চয় আপোনালোকে চাকৰিটো পাই যাব কিন্তু নিজৰ লাইফটো আপুনি এনজয় কৰিব লাগিব কিয়নো এবাৰ চাকৰিত সোমোৱাৰ পাছত আপোনাৰ গোটেই লাইফটো বহুত চেঞ্জ আহি যায় আপোনাৰ ৰেছপঞ্চিবিলিটি বাঢ়ি যায় ঘৰৰ ফালেও বাঢ়ি যাব ৰেছপঞ্চিবিলিটি আপোনাৰ এইফালে গভৰ্ণমেণ্টৰ ওপৰতো ৰেছপঞ্চিবিলিটি বহুত আহি যায় আপুনি আপোনাৰ কামখিনি ভালদৰে কৰিব লাগিব টাইম দিব পাৰিব লাগিব যেতিয়া সেইবিলাক কৰিব তেতিয়া আপোনাৰ কি হ'ব নিজৰ লাইফৰ টাইমটো কমি যাব সেইকাৰণে মই এটা কথাই কওঁ চাকৰিটো কৰাটো চবেই বিচাৰে কিন্তু এতিয়া যদি হাই ছেকেণ্ডেৰীত পঢ়ি আছোঁ আমি নিজৰ লাইফটো এনজয় কৰিব লাগে তিনি বছৰ এটা এনজয় কৰি লোৱা এটলিষ্ট গ্ৰেজুৱেশ্যন কৰালৈকে এনজয় কৰি লোৱা তাৰপৰা লাহে লাহে কি কৰিব লাগে এইবিলাক বস্তু প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰিব লাগে এনেকুৱা নহয় যে 20 বছৰতে চাকৰিত সোমাই চবৰে নিজৰ নিজৰ পাৰ্চপেক্টিভ মোৰ পাৰ্চপেক্টিভটো কৈছোঁ মই এইটো কোৱা নাই যে মই কোৱাটোৱে কৰিব লাগিব চবেই নিজে যিটো বিচাৰে সেইটোৱে কৰক কিন্তু মই এটা কথা হ'ল যে নিজৰ লাইফটো এনজয় কৰাটো বহুত ইম্পৰ্টেণ্ট ময়ো এতিয়াও যদি চাকৰিত আছোঁ মই এনজয় কৰি আছোঁ কিন্তু তথাপিও আপুনি যিটো এটা ফ্ৰীলি মাইণ্ডছেটত এনজয় কৰে সেইটো নিচিনা কেতিয়াও নহয় বা মই এতিয়া গুৱাহাটীত আছোঁ গুৱাহাটীৰ পৰা মই ক'তো যাব নোৱাৰোঁ এনেকুৱা কণ্ডিশ্যন হৈ আছে মই ভাল পাওঁ গাঁও এতিয়া গাঁৱত নাই এতিয়া একদম গাড়ী মটৰৰ মাজত পাখনৰ মাজত থাকিবলগীয়া হৈছে তথাপিও কি হ'ব লাইফ হয় ক'ৰবাত নহয় ক'ৰবাত কোনোবাই আকৌ চহৰত ভাল পায় বা চিটিত ভাল পায় কোনোবাই জাক জমকটো বেছি ভাল পায় মই আকৌ ভাল পাওঁ এই গাঁৱৰ নদী চদী এইবিলাকত গৈ পিনি কেম্পিং চেম্পিং কৰি এনেকুৱাবিলাক মোৰ লাইফ চ' সেইটো কাৰণে নিজৰ লাইফটো যেনেকৈ পায় এনজয় কৰিব লাগে কোনোবাই চাকৰিটো এনজয়মেণ্ট বিচাৰে এইটো ডেফিনেটলি সেইটোও কৰিব পাৰে কোনো নোৱাৰা কথা নাই ঠিক আছে চ' আজি বহুত দিনৰ মূৰত ভিডিঅ' দিলোঁ এতিয়া দেখাওঁগৈ এতিয়া কি খাম মই খোৱাটো বহুত ইম্পৰ্টেণ্ট অকল এক্সাৰচাইজ কৰিলেতো নহ'ব না খাব পাৰিব লাগিব ভালকৈ খাব পাৰিব লাগিব নহ'লে নহ'ব চ' এতিয়া কি খাম কি নাখাম সেইখিনি দেখাম ব'লক তললৈ যাওঁ এতিয়া আমি চৰ্টৰ ওপৰত আছিলোঁ এইডোখৰ মানে মোৰ ফেভৰেট টাইম পাছৰ জেগা ইয়াৰ পৰা চব দেখি গোটেই গুৱাহাটী দেখি চ' এইটো নামি আহি গ'লোঁ মোৰ ৰুম তলা চলা মৰা নাই এনেকৈ থৈ গৈছে ফুৰি লওঁ অলপ এয়াই মোৰ ৰুম এই দিছে ন শুই উঠি এনেকৈ গৈছোঁ মানে কাৰেণ্টটো আছেনে আছে চ' খোৱাটো ইম্পৰ্টেণ্ট প্ৰথম বস্তুটোৱে হৈছে এইটো কালি খাই পিনি ধোৱাই নাই এইটো বনাইছিলোঁ কালি কি কচু দালি বা ঔটেঙা কচু মাছ কি বনাইছোঁ দেখিছে না তাৰপিছতে এতিয়া মানে ৰাতিপুৱালৈ এই বস্তুটো দিছে না কি আছে এইটো কম আছে আৰু আছে সেইখিনি খাব লাগিব কিন্তু গজালি ওলোৱাটো আছে সেইখিনি মেইন চ' আপোনালোকে গজালি ওলোৱাই যিমান পাৰে
মগু বুট বাদাম এনেকুৱাবিলাক বস্তুখিনি খাব এইটো মোৰ পৰহিয়ে হয় সেইটো কাৰণে গজালি ওলাই গৈছে আজি দিওৱাখিনি সেইখিনি খাব লাগিব যিমান পাৰে গজালি ওলোৱা হ'লে ভাল হয় সো এইখিনি খাব এটা কমলা আছে সেইটো কমলা খাম একাপ কফি খাম সেনেকৈ আৰু খোৱাটো তেনেকৈ খাব মৰ্নিং ব্ৰেকফাষ্ট টাইপ অমলেট খাব পাৰে বইল এগ খাব পাৰে বইল এগ অমলেট এনেকুৱা ধৰণৰ বস্তুখিনি আপোনালোকে খালে আপোনালোকৰ কাৰণে ভাল তাৰপিছতে ব্ৰেকফাষ্টটো সদায় অলপ হেভিকৈ কৰিব লাঞ্চটো তাৰপিছতে কৰিব আপোনালোকে 1-2টা মানত সেনেকৈ খাব লাগিব চ' এইটো খাম অলপ ফ্ৰেছ হ'ম তো আকৌ লাহেকৈ 10টা বজাত ডিউটি যাম সেইটোৱে লাইফ আপোনালোককো বহুত দিন ভিডিঅ' দিয়া নাই আজি বহুত দিনৰ মূৰত ভিডিঅ' দিলোঁ আশা কৰোঁ চব ভালে আছে চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কিবা ভাল লাগিলে কমেণ্টত নিশ্চয় জনাব আপোনালোকৰ কিবা প্ৰব্লেম থাকিলে নিশ্চয় মই তাৰ ওপৰত ভিডিঅ' দিবলৈ চেষ্টা কৰিম কেতিয়াও প্ৰমিছ নকৰোঁ সদায় ভিডিঅ' দিম বুলি কিন্তু দিম দিয়াটো চিয়'ৰ দিম কাৰণ আপোনালোকে মোৰ ফেমিলি হয় এতিয়া অলমষ্ট 64,000 হৈছে জল্দি 100 হ'ব লাগে না 1 লাখ হ'লে কিবা এটা ভাল লাগিব চ' সোনকালে ছাবস্ক্ৰাইব কৰক আৰু মই আপোনালোকক মোৰ লাইফৰ বা আপোনালোকৰ দৰকাৰী ভিডিঅ'খিনি দি থাকিবলৈ সদায় চেষ্টা কৰিম টিল দেন ষ্টে হেপি ষ্টে হেল্ডি মই কিন্তু পেটুৱা হৈ গৈছোঁ দেই দৌৰিব লাগিব